নমস্কাৰ, আজি হৈছে 14 এপ্ৰিল। এই মুহূৰ্তত কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে। দিব লৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। পৰেশ বৰুৱা ঘৰলৈ লক্ষ্য কৰি গুলীচালনা। নিশা 12 মান বজাত চাবুৱাৰ জেৰাইগাঁওস্থিত বাসগৃহলৈ দুৰ্বৃত্তৰ গুলী। দুদিন পূৰ্বে মূল সুঁতিলৈ উভতিছিল অৰুণোদয় দহোটীয়া। পৰেশ অসমৰ বিশ্বস্ত সহযোগী আছিল অৰুণোদয়। মূল সুঁতিলৈ ঘূৰি অহা দুদিন পাছতে দুৰ্বৃত্তৰ গুলীচালনাক লৈ চাঞ্চল্য সৃষ্টি হৈছে। দিব লৈছোঁ এটা পলিটিকেল ব্ৰেকিং নিউজ। বিপদত পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কুংকি চৌধুৰীৰ মাতৃৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰি আইনৰ ৰোষত পৰিছে মুখ্যমন্ত্ৰী। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মহিলা আয়োগত গোচৰ ৰুজু কৰিছে কুংকি চৌধুৰীৰ মাতৃয়ে। ৰাজহুৱাভাৱে বদনাম কৰিবলৈ কুৎসাৰত্না কৰা অভিযোগ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে। মুখ্যমন্ত্ৰীৰ ভুৱা অভিযোগ সুজাতা চৌধুৰীৰ ব্যক্তিত্বক হেয় প্ৰতিপন্ন কৰাৰো অভিযোগ। এতিয়া মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মহিলা আয়োগে ল'বনে কিবা ব্যৱস্থা, এই প্ৰশ্ন উত্থাপিত হয়। নে নিজৰ ক্ষমতাৰ বলত খাৰি যাব মুখ্যমন্ত্ৰী? দিব লৈছোঁ আন এটা পলিটিকেল ব্ৰেকিং নিউজ। এইবাৰ আমি গঠন কৰিম চৰকাৰ। 2024 বিধানসভা নিৰ্বাচনৰ ফলাফলৰ ঘোষণা পূৰ্বে অখিল গগৈ কৰিছে অদ্ভুত মন্তব্য। এইবাৰ আমি গঠন কৰিম চৰকাৰ, কাম কৰিম সংখ্যালঘু ৰাইজৰ বাবে, এনেদৰে মন্তব্য কৰে অখিল গগৈয়ে। বিজেপিয়ে 90খন আসন পাম বুলি কোৱাটো আকাশত চাং পতাৰ কথা। আমাৰ প্ৰাৰ্থীসকলক কেনেকৈ মন্ত্ৰীসভালৈ লৈ যাম সেই সম্পৰ্কে আলোচনা কৰিম। আহি পৰিছে আন এটা খবৰ। সম্পত্তি তথ্য লুকুৱাই সাৰি গ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আনপিনে ভূ সম্পত্তিৰ তথ্য গোপন কৰা তৰংগ গগৈৰ বিৰুদ্ধে নহ'ল তদন্ত। আৰু নিৰ্বাচনী হিংসাৰ বলি হৈ এতিয়া চিকিৎসালয়ত বিদ্যুৎ শইকীয়া। বিদ্যুৎ শইকীয়া কুশলদৰী বাহিনীয়ে আক্ৰমণ কৰা বুলি স্পষ্ট অভিযোগ দাখিল। কিন্তু আজিও ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল আক্ৰমণকাৰীৰ বিৰুদ্ধে। কুশলদৰীৰ বিৰুদ্ধে আছে তথ্য গোপন কৰাৰো অভিযোগ। সকলোৰে 7 খুন মাফ, কিন্তু তদন্ত কেৱল কুংকি চৌধুৰীৰ বিৰুদ্ধে কিয়, এই প্ৰশ্ন উত্থাপিত হয়। কুংকি চৌধুৰীৰ বিৰুদ্ধে একশ্যন মোডত অসম আৰক্ষী। বিজেপি নেতা এজাহাৰৰ পাছত কুংকি চৌধুৰীক জাননী জাৰি কৰে আৰক্ষীয়ে। জাননী ভিত্তিত দেওবাৰে পাণবজাৰ আৰক্ষী থানাত উপস্থিত হয় কুংকি চৌধুৰী। মুখ্যমন্ত্ৰীয়ে শপতনামাত দিয়া নাছিল পত্নী ভগৱান চাহ বাগানৰ তথ্য। কৌশলৰে গোপনে ৰাখিছিল পত্নী কোম্পানীৰ তথ্য। ৰামকৃষ্ণ টি ষ্টেট LLP। মুখ্যমন্ত্ৰী পত্নী ৰিণিকী ভূঞা শৰ্মাৰ। মুখ্যমন্ত্ৰী পৰিয়ালৰ ব্যৱসায়িক সহযোগী হৈছে ভাস্কৰ শৰ্মা। মাধৱ ভৱন খ্ৰীষ্টান বস্তি GS ৰোড। 2021 চনৰ 7 জুলাইত মুখ্যমন্ত্ৰী পত্নীয়ে ক্ৰয় কৰে ভগৱান চাহ বাগিচা। আনপিনে এটুকুৰাও মাটি নাই বুলি তথ্য দিছিল তৰংগ গগৈয়ে। কিন্তু 4 ঠাইত 4 টুকুৰা মাটি আছে তৰংগ গগৈ। ডিব্ৰুগড় জিলা জয়পুৰ মৌজা আলিচিগা গাঁৱত আছে মাটি। 156 নং পট্টাৰ 68 নং দাগত 5 বিঘা 8 লেচা মাটি আছে তৰংগ গগৈ। আৰু 157 নং পট্টাৰ 374 নং দাগত 2 বিঘা ম্যাদী পট্টাৰ মাটি আছে তৰংগ গগৈ। 158 নং পট্টাৰ 375 নং দাগত 4 বিঘা মাটি। ইপিনে নাহৰকটীয়া নগৰ 5 খণ্ডত 203 নং পট্টা 423 নং দাগৰ 1 কঠা 17.5 লেচা মাটি আছে তৰংগ গগৈ। আনপিনে ব্যৱস্থা গ্ৰহণ কৰা হ'লনে বিদ্যুৎ শইকীয়া আক্ৰমণকাৰীৰ বিৰুদ্ধে, এই প্ৰশ্ন উত্থাপিত হয়। আগবঢ়াইছোঁ আন এটা খবৰ। গৌৰৱ গগৈ নিজৰ পত্নীকো ভোট দিবলৈ লৈ যাব পৰা নাই। মই মোৰ পৰিয়ালক লগত লৈ ভোট দিবলৈ গৈছোঁ, এনেদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে, যিয়ে নিজৰ পৰিয়ালকে ভাৰতীয় কৰিব পৰা নাই তেওঁ কি কৰিব? যাৰ পৰিয়াল অসমীয়া নহয় তেওঁ কিদৰে অসম চলাব? তৰুণ গগৈ গৌৰৱী অসমীয়া, কিন্তু গৌৰৱ গগৈ গৌৰৱী অসমীয়া নহয়। এনেদৰে মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আহি পৰিছে আন এটা খবৰ। বিৰোধী তিনি গগৈক ধাৰণাক থকা সৰকা কৰিলে মুখ্যমন্ত্ৰীয়ে। তিনি গগৈ নামত আহোম সমাজক বিভাজনৰ অপচেষ্টা চলিছে। ৰাজনৈতিক স্বাৰ্থত সমাজ ভাগ কৰা কাৰ্যক ৰাইজে কেতিয়াও গ্ৰহণ নকৰে। উপাধিৰ ভিত্তিত নহয়, কামৰ ভিত্তিতহে চলে সমাজ। চুকাফা শংকৰদেৱৰ একতাৰ সমাজত বিভাজনৰ স্থান নাই। বিজেপি জয়ধাৰা তিনি গগৈৰ ধাৰণাতকৈ বহু ওপৰত। গগৈ নোহোৱা বিজেপি প্ৰাৰ্থীয়েও লাভ কৰিব অভিলেখ সংখ্যক ভোট। বিৰোধী তিনি গগৈ স্পৰ্শ কৰিব নোৱাৰিব বিজেপিৰ লক্ষ্য। অখিল গগৈৰ তুলনাত তৰংগ গগৈ কামৰ মান বহুত আগত। বিজেপি গগৈসকলেও নিৰ্বাচনত দেখুৱাব অভাৱনীয় চমক। তিনি গগৈৰ ধাৰণাটো মানুহে বেয়া পাইছে। এনেদৰে মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ, আৰম্ভ হ'ল মুছলমান ভোটাৰৰ ভোট কৰ্তনৰ অভিযান।
95% মুছলমানক লক্ষ্য কৰা হৈছে। চলিব মুছলমান ভোটাৰৰ চাফাই অভিযান। এটা বিধানসভা সমষ্টি প্ৰায় সকলো মুছলমানৰ ভোট কৰ্তনত সন্দেহ কৰা হৈছে। এছআইৰ জৰিয়তে মুছলমানৰ ভোট কৰ্তনৰ বৃহৎ অভিযান। পশ্চিমবংগত আৰম্ভ হৈছে এই ভয়ংকৰ বিবাদ। নন্দীগ্ৰাম বিধানসভা সমষ্টিত 95% মুছলমানৰ ভোট কৰ্তনৰ অভিযোগ। মুছলমান ভোটাৰৰ বাবে এয়া চিন্তাজনক বিষয় বুলি আখ্যা দিয়া হৈছে। বিৰোধীয়ে উভতি ধৰিছে এই বিষয়ক। ইচিআৰ তথ্য অনুসৰি 90 লাখ লোকৰ নাম কৰা হৈছে কৰ্তন। ইয়াৰে 31 লাখ সংখ্যালঘু ভোটাৰ। পশ্চিমবংগৰ কেইবাটাও সমষ্টিত চলোৱা হৈছে মুছলমান ভোটাৰ হটাও অভিযান। এছআইৰ জৰিয়তে মুছলমানক বৰ্জনৰ ষড়যন্ত্ৰৰ অভিযোগ উত্থাপিত হৈছে। মুছলমানৰ নাম কৰ্তনত ৰাজনীতি জড়িতৰ অভিযোগ। মুছলমানৰ সৈতে হৈছে নেকি ভয়ংকৰ ষড়যন্ত্ৰ, এই প্ৰশ্ন উত্থাপিত হৈছে। ভোটাৰ লিষ্ট পৰিষ্কাৰ কৰা এছআই উদ্দেশ্য আখ্যা নিৰ্বাচন আয়োগৰ। বিজেপিৰ এই ভোটাৰক ব্লেক ভোটাৰ্ছ আখ্যা দিয়া হৈছে। বিজেপিক সমৰ্থন কৰিছে তৃণমূল কংগ্ৰেছৰ লগতে আন ৰাজনৈতিক দলেও। দিব লৈছোঁ আন এটা খবৰ। ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ গুৰুত্বপূৰ্ণ সংবাদমেল। অহা 4 মে'ৰ ভোট গণনাৰ ফলাফলত জনাদেশ অনুযায়ী কংগ্ৰেছ দলৰ নেতৃত্বত বিৰোধী পক্ষই চৰকাৰ গঠন কৰিব। আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে এক সংবাদমেলত বৰ অসমৰ সমৰ্থন কৰাৰ বাবে অসমবাসী ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে ৰাইজে বিচৰা ধৰণৰে অসমত এইবাৰ এখন নতুন চৰকাৰ গঠন হ'ব। গগৈয়ে কয় যে আজি সংস্থাপনক লৈ নিবনুৱা যুৱক যুৱতীসকল হতাশ হৈ পৰিছে। চৰকাৰে যে ভালকৈ কাম কৰিব পৰা নাই সেয়া আমি নিৰ্বাচনত দেখিবলৈ পালোঁ। নিবনুৱাৰ সমস্যাৰ পিছতে উদ্যোগ স্থাপনৰ ক্ষেত্ৰতো চৰকাৰখন ব্যৰ্থ হৈছে। চাহ উদ্যোগৰ পৰা আৰম্ভ কৰি কোনো থলুৱা তথা স্থানীয় উদ্যোগ গঢ়িবলৈ এইখন চৰকাৰ সক্ষম নহ'ল। অসমত যে এইখন চৰকাৰৰ দিনত উদ্যোগীকৰণৰ অভাৱ সেই কথা আমি ৰাইজৰ মাজলৈ লৈ যাবলৈ সক্ষম হ'লোঁ। মানৱ সম্পদৰ ক্ষেত্ৰত এইখন চৰকাৰ বিফল। শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত এইখন চৰকাৰে কাম কৰিব পৰা নাই। দৰবৰ দাম হাস্পাতালৰ ক্ষেত্ৰত এইখন চৰকাৰে কাম কৰিব পৰা নাই। গৃহ মন্ত্ৰালয় মহিলাক সুৰক্ষা দিব পৰা নাই। গাঁৱৰ মানুহৰ মূল সমস্যা আজিও আগৰ দৰেই আছেই। চৰকাৰে মানুহৰ মৌলিক সমস্যাক লৈ যে একো কৰিব পৰা নাই এই কথা আমি ৰাইজৰ মাজলৈ লৈ গৈছোঁ। চৰকাৰে বিকাশৰ ক্ষেত্ৰত সামূহিক দায়িত্ব পালন কৰিব নোৱাৰিলে। কিন্তু চৰকাৰৰ আঁচনিক লৈ কিছু যে চৰ্চা হোৱা নাছিল সেই কথা আমি নকওঁ। বিকাশৰ ক্ষেত্ৰত স্বাস্থ্য, শিক্ষা, আইনী, বানপানী, খহনীয়া, উদ্যোগ সংস্থাপনক লৈ ৰাইজে বুজি পাইছে যে একো কাম হোৱা নাই। কিন্তু চৰকাৰে আঁচনিক লৈ ৰাইজৰ দ্বাৰা বাধ্যতামূলকভাৱে ৰাজনৈতিক কাম কৰিবলৈ কৈছিল। ৰাইজক আঁচনি প্ৰদান কৰি মানুহক দলৰ সমস্যাৰ দৰে ব্যৱহাৰ কৰিছে। চৰকাৰী আঁচনিৰ ধন হৈছে ৰাইজৰ ধন। আঁচনিক লৈ বিজেপি চৰকাৰে যে ৰাজনীতিকৰণ কৰিলে সেই কথা আমি মহিলাসকলৰ মাজলৈ লৈ যাবলৈ সক্ষম হ'লোঁ। অসমৰ দুৰ্নীতিৰ কথা ক'বই নালাগে। ভাৰতৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত পুৰণি আৰু নতুন কথা চৰ্চা হৈ আছে। আমি সময় পৰিৱৰ্তনৰ যাত্ৰা যোগে অসমৰ চুকে কোণে গৈ অবৈধ ধনৰ কথা উল্লেখ কৰিছোঁ। নিৰ্বাচনৰ শেষত বিদেশৰ ধন সন্দৰ্ভত যি কথা নিজৰ শপতনামাত উল্লেখ নকৰিলে এই কথা ৰাইজে বুজি পালে। হিমন্ত বিশ্ব শৰ্মাৰ পূৰ্বৰ দুৰ্নীতিক লৈ নৱপ্ৰজন্ম অৱগত নহয়। নতুন প্ৰজন্মই মুখ্যমন্ত্ৰীৰ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিষয়ে অৱগত হ'ল। আমি অসমৰ ৰাইজক নতুন মুখ, নতুন কংগ্ৰেছ দেখুৱাবলৈ সক্ষম হ'লোঁ। কংগ্ৰেছৰ তালিকাত নতুন প্ৰাৰ্থী থিয় কৰালোঁ। যুৱ 40 বছৰতকৈ কম বয়সৰ বহু প্ৰাৰ্থী আৰু 13 গৰাকী মহিলাক টিকট প্ৰদান কৰিছোঁ। কিছুমান নেতাই আমাক এৰি থৈ গ'ল, কিন্তু আমি নতুন কংগ্ৰেছ অসমৰ ৰাইজক দিলোঁ। ৰাইজে কৈছে যে আমি আপোনালোকৰ সৈতে আছোঁ। কংগ্ৰেছৰ নতুন দিশ আৰু শক্তিক আশীৰ্বাদ দিলে। আমি মিত্ৰতাক লৈ এটা ভাল ৰণকৌশল তৈয়াৰ কৰিবলৈ সক্ষম হ'লোঁ। AIUDF দলক বাদ দি অসম জাতীয় পৰিষদ, ৰাইজৰ দল, CPIML, CPILCৰ সৈতে মিত্ৰতা কৰিলোঁ। ৰাইজে ইয়াৰ বাবে আমাক ভাল পাইছে। আমি বিগত বিধানসভা নিৰ্বাচনৰ পিছৰে পৰা AIUDF দলৰ সৈতে সম্পৰ্ক ৰখা নাই। বিগত ৰাজ্যসভা নিৰ্বাচনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই AIUDF দলৰ সহায় লৈছে। AIUDFৰ বিধায়কনী হিমন্ত বিশ্ব শৰ্মাই অগপত যোগদান কৰাইছে। AIUDFৰ বিধায়কখিনিৰ হৈ হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰ চলালে। আমি প্ৰচাৰৰ সময়ত ভদ্ৰতা, শালীনতা ৰক্ষা কৰি বলিষ্ঠভাৱে আমাৰ কথাবোৰ দাঙি ধৰিছোঁ। আমি শেষ পৰ্যায়লৈকে নিজৰ শালীনতা পাহৰি যোৱা নাই।
যোৰহাটৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীগৰাকীৰ সৈতে আমি ভোটৰ দিনলৈকে ভাল সম্পৰ্ক ৰক্ষা কৰি চলিছোঁ। আমি বিৰোধিতা কৰিব পাৰোঁ, কিন্তু অসমৰ যি আদৰ্শ শালীনতা সভ্যতা আমি বজাই ৰাখিছোঁ। আমি এইখন চৰকাৰক কঠোৰভাৱে সমালোচনা কৰিছোঁ। আমাৰ ইস্তাহাৰ বিজ্ঞাপন সকলোতে আমি সমালোচনা কৰিছোঁ, কিন্তু কেতিয়াও মৰ্যাদা পাহৰি ক'তো আক্ৰমণ কৰা নাই। আমি সাংবাদিকৰ সৈতেও ভালকৈ কথা পাতিছোঁ। কেতিয়াও সাংবাদিকৰ প্ৰশ্নত সন্তুলন হেৰুওৱা নাই। স্থিৰ হৈ বলিষ্ঠভাৱে কথাবোৰ কৈছোঁ। যোৱা কেইটামান দিনত মুখ্যমন্ত্ৰীয়ে চিঞৰ বাখৰ কৰি পৰিৱেশ বিষাক্ত কৰিলে, সেই কথা সকলোৱে দেখিছে। যদি তেওঁলোকৰ অৱস্থা ইমানেই ভাল, মূৰটো দেখাবলগীয়া হ'ল কিয়? মূৰত যে চুলি কম সেয়া দেখুৱাবলগীয়া হ'ল কিয়? মুখ্যমন্ত্ৰী পেনিক হৈ পৰিছে। পেনিক হৈ মিডিয়াক দম দিছে, আৰক্ষী ব্যৱহাৰ কৰিছে। নৱাদুৱাৰত সুনীল ছেত্ৰীক আক্ৰমণ কৰাৰ সময়ত আৰক্ষীয়ে একো নকৰিলে। মীৰা বৰঠাকুৰে অভিযোগ দিয়াৰ পিছতো একো নকৰিলে। আজি সেই আৰক্ষীয়ে কুংকি চৌধুৰীৰ বিৰুদ্ধে ব্যৱস্থা লৈছে, পৱন খেৰাৰ বিৰুদ্ধে ব্যৱস্থা লৈছে। কিন্তু এই আৰক্ষীয়ে এজন গৰু চিণ্ডিকেট চলোৱা মানুহক ধৰিছেনে? যি গো মাতাকৈ হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতি কৰে, সেই চৰকাৰৰ দিনত আৰক্ষীয়ে কোনজন গৰু চিণ্ডিকেট কৰা মানুহক ধৰিছে? জোনমণি ৰাভাৰ হত্যা কেনেকৈ হ'ল অসমবাসীয়ে গম নাপালে। মুখ্যমন্ত্ৰীয়ে হৈছে ৰজা। মুখ্যমন্ত্ৰীয়ে যি অভিযোগ দিয়ে তাক লৈ লগে লগে একশ্যন হয়। আমি প্ৰচাৰৰ সময়ত তলে তলে প্ৰতিষ্ঠান বিৰোধী ঢৌ দেখিছোঁ। আমি সমগ্ৰ অসমতে ভাল সমৰ্থন পাইছোঁ। বাহিৰৰ পৰা বাছত মানুহ অহাটো এটা চিন্তনীয় কথা। প্ৰিজাইডিং অফিচাৰৰ ভূমিকা সন্দেহজনক। নৱাদুৱাৰ দেৰগাঁও দিছপুৰত বহু ঘটনা ঘটিছে। যিদৰে প্ৰিজাইডিং অফিচাৰৰ ভূমিকা নিৰপেক্ষ হ'ব লাগিছিল, তেনেদৰে নহ'ল। আমি অসমৰ জনসাধাৰণক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। দলৰ সতীৰ্থ নিষ্ঠাৱান কৰ্মী ৰাজীৱ ভৱনৰ পৰা আৰম্ভ কৰি বুথলৈ কৰ্মীসকলে যিদৰে কাম কৰিলে তাৰ বাবে কৃতজ্ঞতা জনাইছোঁ। তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং, পৰ্যবেক্ষক ভূপেশ বাঘেল, বন্ধু তিৰ্কী, DK শিৱক কুমাৰে যি মাৰ্গদৰ্শন প্ৰদান কৰিলে তাৰ বাবে তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। যোৱা 6 পৰা 7 দিনত কংগ্ৰেছৰ প্ৰতি মানুহৰ মনত এটা ঢৌ আহিছে বুলি ৰাইজে কৈছে। মই নিজে অনুভৱ কৰিছোঁ যে ৰাহুল গান্ধী, মল্লিকাৰ্জুন খাৰ্গে, প্ৰিয়ংকা গান্ধী অসমলৈ আহি প্ৰচাৰ চলোৱাত অসমত কংগ্ৰেছ পৰিৱেশ সলনি হৈছে। ৰাইজৰ মতামত EVM-ত পৰিছে। EVM-বোৰ ভালকৈ পৰীক্ষণ কৰক আমাৰ সতীৰ্থসকলে। অসমৰ ৰাইজৰ ভোট ৰখা ষ্ট্ৰং ৰুমত নিৰীক্ষণত ৰাখিবলৈ কৰ্মীসকলক অনুৰোধ জনাইছোঁ। ৰাইজেও জনমত সুৰক্ষা নিজে দিয়ক। 4 তাৰিখে ফলাফল হ'ব আৰু নতুন চৰকাৰ গঠন হ'ব। চৰকাৰ গঠন হ'ব বুলি দাবী কৰি গৌৰৱ গগৈয়ে প্ৰশ্ন কৰি কয় যে মুখ্যমন্ত্ৰী কিয় পেনিক হৈছে, সাংবাদিকক কিয় ভাবুকি দিছে? ক্ষমতা যদি তেওঁলোকে পায় তেন্তে এনে আচৰণ কৰিছে কিয়? মাত্ৰ এটা চেনেলক 80% বিজ্ঞাপনৰ টকা দিয়া হৈছে। আৰু যি কাকত আৰু চেনেল প্ৰশ্ন কৰে সেই চেনেল কাকতৰ মালিকৰ নাম লৈ ভাবুকি দিছে। মুখ্যমন্ত্ৰী শেহতীয়া আচৰণ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত গগৈয়ে কয়, যোৱা 4-5 দিনৰ পৰা মুখ্যমন্ত্ৰী চিন্তাত। শেষত যে বিদেশৰ কথাবোৰ ওলাই আহিব সেই কথা ধৰিবই পৰা নাছিল মুখ্যমন্ত্ৰীয়ে। সেইকাৰণে মুখ্যমন্ত্ৰী চিন্তিত, বিচলিত। বিদেশৰ সম্পত্তি কথা যে ওলাই আহিব সেই কথা ভবা নাছিল। সেইকাৰণে মুখ্যমন্ত্ৰী পেনিক হৈ পৰিছে। লখিমপুৰত অসমীয়া প্ৰতিদিন কাকত কাৰ্যালয়ত আক্ৰমণ কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দি গৌৰৱ গগৈয়ে কয় যে হিমন্ত বিশ্ব শৰ্মাই অসমৰ দায়িত্ব ল'ব নোৱাৰে। তেওঁ গৃহ বিভাগ চলাব নোৱাৰে। গৃহ বিভাগক তেওঁ নিজৰ বাহিনীৰ দৰে চলাইছে। যদি কাৰোবাক শত্ৰু বুলি গণ্য কৰে তেন্তে আৰক্ষী বাহিনী পঠিয়ায়। সকলোকে নিমাতেজ থাকিবলৈ কয়। এখন কাকত শিৱসাগৰত জ্বলাই দিলে, একশ্যন হ'ল। এজন সাংবাদিকক ভুৱা অভিযোগত জেলত ভৰালে। তেওঁলোকৰ মেৰুদণ্ড নাই। আজি আৰক্ষী বলত ডাঙৰ ডাঙৰ কথা কৈছে। আৰক্ষী বল আঁতৰি গ'লে, ক্ষমতাৰ বল আঁতৰাই দিলে হিমন্ত বিশ্ব শৰ্মা ফুচ হৈ যাব। আৰক্ষী আছে বাবে বাহাদুৰি দেখাই আছে। 1 ছেকেণ্ড যদি আৰক্ষী নাথাকে, ক্ষমতা আৰু গৃহ বিভাগ আঁতৰাই দিয়া হয়, হিমন্ত বিশ্ব শৰ্মাৰ বাস্তৱ মুখখন সকলোৱে দেখিব। আৰক্ষী আৰু গৃহ বিভাগৰ ওপৰত নিৰ্ভৰ কৰি ইমান বাহাদুৰি দেখুওৱা ভাবুকি দিয়াটো প্ৰমাণ কৰে যে হিমন্ত বিশ্ব শৰ্মা প্ৰদেশ চলোৱাৰ যোগ্যতা নাই। মই পুনৰ প্ৰশ্ন কৰিছোঁ যে আৰক্ষীয়ে কিমান কয়লা চিণ্ডিকেট কৰা মানুহক ধৰিলে সেই কথা ক'ব লাগে। যোৱা 5 বছৰত গৰু চিণ্ডিকেট, শিল, কয়লা, বালি চিণ্ডিকেটৰ মানুহ ধৰিব পৰা নাই কিয় বুলিও প্ৰশ্ন কৰে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে কয় যে চিণ্ডিকেটৰ পৰা টকা নি বিদেশত সম্পত্তি কৰিব লাগে বাবে এনেকৈ সকলোবোৰ কৰি আছে। উল্লেখযোগ্য যে আজিৰ এই সংবাদমেলখনৰ আঁত ধৰে APCCৰ মিডিয়া বিভাগৰ বেদব্ৰত বৰাই আৰু সামাজিক মাধ্যম বিভাগৰ অধ্যক্ষ ঋতুপম কোঁৱৰৰ লগতে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক শান্তানু বৰা, সেৱা দলৰ অধ্যক্ষ দীপ বায়ন, মুখপাত্ৰ গণেশ বৰ্মন আৰু ছাইজুদ্দিন আহমেদো উপস্থিত থাকে।
দিব লৈছোঁ আন এটা খবৰ। বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল। টকা উপাৰ্জন কৰাটো সহজ নহয়, অৰ্থাৎ মানি ইনকাম কৰাটো সহজ নহয়, কিন্তু সঠিক ঠাইত আৰু সঠিক সময়ত ইনভেষ্টমেণ্ট কৰাটো বুদ্ধিমানৰ কাম। ইনভেষ্টমেণ্টৰ বাবে কিমান টকা যথেষ্ট সেই বিষয়ে মানুহে প্ৰায় বিভ্ৰান্ত হয়। অৰ্থাৎ ফাইনেন্সিয়েল মাৰ্কেটৰ আটাইতকৈ ডাঙৰ সত্যটো হ'ল আপুনি ইনভেষ্টমেণ্ট আৰম্ভ কৰা বয়সটো। যদি আপোনাৰ ইনভেষ্টমেণ্টৰ সিদ্ধান্ত মাত্ৰ 5 বছৰ পিছুৱাই দিয়ে, তেন্তে এই সৰু ভুলৰ বাবে ভৱিষ্যতে আপোনাৰ প্ৰায় 3 কোটি টকা খৰচ হ'ব পাৰে। মুদ্ৰাস্ফীতিৰ প্ৰভাৱ কেনেকৈ বাচিব পাৰি? অৰ্থাৎ ইনফ্লেশ্যনৰ প্ৰভাৱ কেনেকৈ বাচিব পাৰি? 6.4 কোটি বা 3.5 কোটি টকাৰ পৰিমাণে আজি যথেষ্ট যেন লাগিব পাৰে, কিন্তু নিজৰ ফাইনেন্সিয়েল পৰিকল্পনা কৰাৰ সময়ত ইনফ্লেশ্যন আওকাণ কৰাটো এক গুৰুতৰ ভুল হ'ব। যদি আমি ভৱিষ্যতৰ বাবে গড় ইনফ্লেশ্যনৰ হাৰ 6% বুলি ধৰি লওঁ, তেন্তে এতিয়াৰ পৰা 30-35 বছৰ পাছত 3.5 কোটি টকাৰ ক্ষমতা আজিৰ 61 লাখ টকাৰ সমান হ'ব। একেদৰে 6.4 কোটি টকাৰ বাস্তৱ মূল্য আজি 1.7 কোটি টকাৰ সমান হ'ব। সময়ৰ লগে লগে টকাৰ শক্তি কমি যায়। এনে পৰিস্থিতিত আৰ্থিক সুৰক্ষা লাভ কৰিবলৈ কেৱল এটা নিৰ্দিষ্ট SIP আৰম্ভ কৰাটোৱে যথেষ্ট নহয়। এই প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ আপুনি এটা ষ্টেপ আপ SIP কৌশল গ্ৰহণ কৰিব লাগে। ইয়াৰ অৰ্থ হ'ল প্ৰতি বছৰে আপোনাৰ বিনিয়োগৰ পৰিমাণ প্ৰায় 10% বৃদ্ধি কৰা। এই কৌশলে আপোনাৰ বিনিয়োগক অৰ্থাৎ ইনভেষ্টমেণ্ট ইনফ্লেশ্যন আগত ৰখাই নহয়, যিকোনো আৰ্থিক প্ৰত্যাহ্বান সহ্য কৰিব পৰা এক শক্তিশালী অৱসৰ পুঁজিও সৃষ্টি কৰে। যদি আপুনি 25 বছৰ বয়সৰ পৰাই মানি ছেভিং অভ্যাস গঢ়ি তোলে, তেন্তে আপুনি বৃদ্ধকালত ভাল পৰিমাণৰ টকা লাভ কৰিব পাৰিব। সেয়ে ধন জমা কৰা অৰ্থাৎ ছেভিংছ কৰা কাম কেতিয়াও পলম নকৰিব।